আজি এই বিটিচি যাৰ পৰা বিটিচি কোৱাৰ লগে লগে ক'বলৈ গ'লে আমি উন্নয়ন আমি ক'ব পাৰোঁ। বিটিচি মানে উন্নয়ন, বিটিচি মানে একতা নহয়, বিটিচি মানে শান্তি। এইটো আছিল না নাই? কোনো দিনে বিটিচি নোহোৱাৰ আগত এই অঞ্চলত উন্নয়নৰ মুখ দেখা পোৱা নাছিল। বিটিচি হোৱাৰ আগত অশান্তি আছিল, ইয়াত শান্তি আছিল। তাৰ কাৰণে আমি ক'ব পাৰো বিটিচি মানে উন্নয়ন, বিটিচি মানে শান্তি, বিটিচি মানে একতা। আমি দেখা পাইছিলো, কিন্তু আজি এই বিটিচি তেওঁলোকে কিমান জুৰুলা কৰি পেলালে। আজি ICUত আছে এই বিটিচি আমাৰ। এই বিটিচিখন আমি ICUৰ পৰা ভালকে চিকিৎসা কৰি মেলি ওলাই আনিব লাগে না নালাগে? আনিব লাগে না নালাগে? কওক ৰাইজসকল। এই বিটিচিখন আমি এই হস্পিটালৰ ICUৰ ৰুমৰ পৰা ভালকে চিকিৎসা দি মেলি একদম মজবুত শক্তিশালী কৰি পেলাই আমি ওলাই আনিব লাগিব। তই দায়িত্ব কোনে ল'ব? এই দায়িত্ব ইয়াত অহা প্ৰতিজন ব্যক্তি লগতে গোটাই বিটিচি বাকী লৈ ল'ব লাগিব। এই হিচাপে আপোনালোকে সকলোৱে আমাৰ লগত থাকি ইয়াৰ দায়িত্ব সকলোৱে ল'ব লাগিব। তেওঁলোকে উন্নয়ন কৰা বুলি কয়, উন্নয়ন কৰা বুলি কয়, তেওঁলোকে বহুত কাম কৰিছে বুলি কয়। তাৰপিছত তেওঁলোকৰ বিটিচি অফিচত অকমান খবৰ ল'ব। বছৰত 700 কোটি টকা আহে। এই 700 কোটিৰো 700 টকা তেওঁলোকে আনিব নোৱাৰে। এই বছৰ বোলে মাত্ৰ 400 কোটি টকাহে ইউটিলাইজ কৰিব পাৰিছে। যদি পইচাই নাই, ক'ৰ পৰা উন্নয়ন হ'ল? ক'ৰ পৰা উন্নয়ন হ'ব যদি পইচাই নাই? আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ দিনত এই সময়তে আমাৰ এনুৱেল বাজেট কমেও 800 কোটি আছিল। বছৰে 200 কোটি এক্সট্ৰা আনিছিল। পেকেজৰ নামত 1000 কোটি লৈ আহিছিল। ফিফ ফাইনেন্সৰ নামত পইচা আনিছিল। 15 ফাইনেন্সৰ নামত পইচা আনিছিল। কমেও 2000-3000 কোটি টকাৰ এই সময়ত আমি কাম কৰিছিলো। তথাপিও আমি কৰিবৰ কাৰণে কিমান বাকী, কিমানে ৰাস্তা, কিমানে দলং আৰু কৰিবলৈ বাকী আছিল, তথাপিও আমি শেষ কৰিব পৰা নাছিল ৰাইজৰ যিখিনি আপত্তি, ৰাইজৰ যিখিনি ডিমাণ্ড। কিন্তু আজি কি কয় তেওঁলোকে? বোলে বহুত উন্নয়ন কৰিলে, কিমান টকা লগত? বছৰত মাত্ৰ 400 কোটি। কেনেকে সম্ভৱ হ'ব পাৰে ৰাইজ? কেনেকে সম্ভৱ হ'ব পাৰে? বছৰত 800 কোটি পোৱাৰ স্বত্তেও মাত্ৰ 400 কোটি তেওঁলোকে ইউটিলাইজ কৰে। চুক্তিৰ নামত পেকেজ পাইছিল, 1 টকাও আনিব পৰা নাই। তেওঁলোকে আজি উন্নয়নৰ নামত লাজ লাগিব লাগে। অসম চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি মন্ত্ৰীসকলৰ পিছে পিছে কাৰোবাৰ পিছে পিছে যায়, পিঠা কাটিব যায়। জানেনে? এতিয়া যে তেওঁলোকে আপোনালোকক কৈ আছো, আপোনালোকক অৰুণোদয় দিছো, আপোনালোকক লাখপতি বাইদেউ বনাম, আপোনালোকক ৰেচন কাৰ্ড দিছো, আপোনালোকক কিবা কিবি দিয়া বুলি কয় তেওঁলোকে। এটা এটা বিচাৰ কৰকচোন। অৰুণোদয় আঁচনি কাৰ আঁচনি? বাইদেউসকল, অৰুণোদয় আঁচনি বিটিচি চৰকাৰৰ আঁচনি না অসম চৰকাৰৰ আঁচনি না কেন্দ্ৰীয় চৰকাৰৰ আঁচনি? কওকচোন বাইদেউসকল। অৰুণোদয় প্ৰমোদ বৰুৱাৰ আঁচনি জানো? অৰুণোদয় আঁচনি প্ৰমোদ বৰুৱাৰ আঁচনি নহয়, অসম চৰকাৰৰ আঁচনি। কেইদিনমান আগতে ৰেচন কাৰ্ড দিলে, এইটো কাৰ আঁচনি? ৰেচন কাৰ্ড দিয়া আঁচনি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। এই আঁচনি আমি 2013 চনত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ কৰিছিল। তেওঁলোকৰ আঁচনি নহয়। এতিয়া লাখপতি বাইদেউ হয়নে? মুখ্যমন্ত্ৰী মহিলা মধ্যমিতা আঁচনি নামে মুখ্যমন্ত্ৰী চোন। মুখ্যমন্ত্ৰী নাম থকাৰ পিছত এইটো আঁচনি কি প্ৰমোদ বড়ো হ'ব পাৰে? নহয়। বিভিন্ন আঁচনি, কোনো আঁচনি তেওঁলোকে বিটিচিয়ে কৰিব পৰা নাই।
তেওঁলোকে ৰাইজক মহিলা বাইদেউসকলক সেলফ হেল্প গ্ৰুপৰ অনুদান দিম বুলি কোৱাটো তেওঁলোকে পালন কৰিব পৰা নাই। পাৰিছেনে বাইদেউসকল? প্ৰতিটো মহিলা আত্মসহায়ক গোটসকলক ৭৫,০০০ দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি ৪ বছৰ উকলি গ'ল। মই জানাত মাত্ৰ ৩,০০০ আত্মসহায়ক গোটক তেওঁলোকে ২৫,০০০কে টকা দিছে। মাত্ৰ ৩,০০০ গোটাই বদলেনৰ ৩,০০০ বাইদেউসকল। মোৰ বিধানসভা সমষ্টি মাজবাদত ৩,৪০০ আত্মসহায়ক গোট আছে। এটা সমষ্টিত কিমান? ৩,৪০০। প্ৰমোদ বড়োৱে দিছে গোটাই বদলেনত কিমান? ৩,০০০। এইটোকে লৈ পেলাই তেওঁলোকৰ নেতা কৰ্মীয়ে সবকে বাইদেউসকলক বোলে আত্মসহায়ক গোটক ৭৫,০০০কে দিলে বুলি তেওঁলোকে ক'ব বিচাৰে। মানি ল'ব পাৰে আপোনালোকে? এইটো মানি ল'ব জানো? পাইছেনে ইয়াত? আপোনালোকে পাইছেনে? কেতিয়াও মানি ল'ব নোৱাৰে। তাকে কৈছো, তেওঁলোকে যদি আজি উন্নয়নৰ গুণ গান গাইছে, বিটিচি চৰকাৰৰ এটা উন্নয়ন নহয় এইটো। কোনবা উন্নয়ন অসম চৰকাৰো হ'ব পাৰে, কোনবা উন্নয়ন কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে, কিন্তু বিটিচি তৰফৰ পৰা তেওঁলোকে এটাও কাম কৰিব পৰা নাই। তেওঁলোকৰ এখনৰ লগত লিখি লৈ অহা ওদালগুৰিত কি প্ৰতিশ্ৰুতি দিছিলে? আমাৰতো ওদালগুৰিত বহুত ইণ্টেলেকচুৱেল মানুহ আছে, তেওঁলোকেও বহুত ভাল পাইছিল যে ওদালগুৰিত বোলে NIT হ'ব। শুনিছিল না? ওদালগুৰিত বোলে NIT হ'ব। ৰৌতাত বোলে কি হ'ব? অৰ্গেনিক ইউনিভাৰ্চিটি। মই কোনোদিনে শুনা নাই। আৰু ক'ত ভৈৰৱকুণ্ডত কি হ'ব? ভৈৰৱকুণ্ডত বোলে হ'ব ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কেম্পাছ। আৰু কি আছে ওদালগুৰিত? ওদালগুৰিত বোলে হ'ব স্পৰ্টছ ইউনিভাৰ্চিটিৰ কেম্পাছ নে কিবা হ'ব? কিবা দেখা পাইছে বাইদেউসকল? ৪ বছৰ গ'ল, একো কৰিব পৰা নাই। ১৫০০ কোটি টকাৰ ১৫ টকা আনিব পৰা নাই। কিন্তু এই UPPLৰ নেতা কৰ্মীসকলে কয় আমি বোলে বহুত উন্নয়ন কৰিলো। মানিব বাইদেউসকল? এইটোৱেইটো প্ৰমাণ। যিখন চৰকাৰে ৮০০ কোটি টকা দিয়াৰ পিছত ৮০০ কোটি ইউটিলাইজ কৰিব নোৱাৰে, এই চৰকাৰখনে ৰাইজৰ কিবা কাম কৰিব পাৰিব?